শিৱসাগৰ নগৰৰ সমীপৰ ৰংঘৰ চাৰিআলি একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্য বিগত প্ৰায় এসপ্তাহে সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্যমতে 16 জুলাইৰ দিনা শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত ৰংঘৰ চাৰিআলি নিবাসী অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী সৈয়দ মুজাম্মিল হুছেইন, পত্নী সৈয়দা নাজনীন হক, জ্যেষ্ঠ পুত্ৰ সৈয়দ মুয়াছৰ হুছেইন আৰু বোৱাৰীক সৈয়দা তাছমিন নাজৰীনক লগত লৈ 4মহীয়া নাতিনী সৈয়দা তাহেৰা ফাৰহিনক চিকিৎসা কৰাবলৈ বুলি ডিব্ৰুগড়লৈ গৈছিল। 25 জুলাইলৈকে তেওঁলোক কনিষ্ঠ পুত্ৰ সৈয়দ মাছুম হুছেইনৰ সৈতে যোগাযোগত আছিল যদিও 25 জুলাই আবেলিৰ পৰা তেওঁলোকৰ যোগসূত্ৰহীন হৈ পৰে। উক্ত দিনাৰ পৰাই তেওঁলোকে ব্যৱহাৰ কৰি থকা মোবাইল নম্বৰ কেইটাও ছুইচ অফ হৈ আছে। মোবাইল নম্বৰ কেইটা ছুইচ অফ হৈ থকাত বিভিন্ন দুশ্চিন্তাত ভোগা সৈয়দ মুজাম্মিল হুছেইনৰ কনিষ্ঠ পুত্ৰ সৈয়দ মাছুম হুছেইনে পিতৃ-মাতৃ তথা ককায়েক বৌয়েক ভতিজীৰ সন্ধানত একাধিক স্থানত বিচাৰ খোঁচাৰ কৰিছে যদিও তেওঁলোকৰ কোনো সুমূত্ৰ উলিয়াব পৰা নাই। পিতৃ-মাতৃ তথা ককায়েক বৌয়েক ভতিজীক বিচাৰি দিবলৈ অনুৰোধ জনাই সৈয়দ মাছুম হুছেইনে আজি শিৱসাগৰ জয়সাগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। শিৱসাগৰৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট, সংবাদ 365। এই মাহৰ 16 তাৰিখে জুলাই 16 তাৰিখৰ দিনাখন মা দেউতা দাদা নবৌ আৰু 4মহীয়া ভতিজাজনীক লৈ ডিব্ৰুগড়লৈ গৈছিলে। ডিব্ৰুগড়লৈ যোৱাৰ পিছত ভতিজাজনী দাদা ভাগৰ ছোৱালীজনী মেডিকেলৰ কাৰণে বেজি ল'বলৈ আছে বুলি কৈছিলে, তালৈ গৈছিলে। পিছদিনাখন মই গৈ পেলাই মেডিকেলত লগ পালোঁ, বেজি চেজি লোৱা হ'ল বুলি কৈছিলে, চব হ'ল, ডিব্ৰুগড়তে আছোঁ বুলি ক'লে। 25 তাৰিখলৈকে আমাৰ কথা বতৰা হৈ আছিলে, ফোনত কথা বতৰা হৈ আছিলে। আৰু 25 তাৰিখৰ পিছত 25 তাৰিখৰ দিনাখন গধূলি 7:30 মান বজাৰ পৰা কাৰো লগত যোগাযোগ কৰিব পৰা নাই, ফোন চবৰে ছুইচ অফ। 4টা নম্বৰ আছিলে, 4টা নম্বৰে ছুইচ অফ। এতিয়া কোনো দুষ্কৃতি গাড়ীয়ে যদি কিবা কৰি দিছে, কিবা তাৰ কাৰণে আজি এজাহাৰ দিয়া হ'ল থানাত, জয়সাগৰ থানাত। ডিব্ৰুগড় চকিডিং গৈছিলোঁ, মেডিকেলৰ ওচৰলৈকে গৈছিলোঁ, মেডিকেলটো বিচাৰি চালোঁ, গেটৰ মুখৰ আগত ৰখি পেলাই, তথাপিতো নাপালোঁ। খবৰ লোৱা হৈছিলে, তাত নাই বুলি ক'লে, কাৰো ঘৰত খবৰ লোৱা হৈছিলে। 16 তাৰিখৰ দিনাখন দেউতা, মা আৰু বৌ, কেকা আৰু অকণমানি ভতিজাজনীক লৈ পেলাই ডিব্ৰুগড় মেডিকেললৈ গৈছিলে, চেকআপ আছে বুলি। তাৰপিছত 25 তাৰিখলৈকে আমাৰ লগত ফোনৰ যোগাযোগো আছিলে। 25 তাৰিখৰ পিছৰ পৰা আমাৰ লগত এতিয়া ফোনৰ যোগাযোগ নাই। তেওঁলোকৰ ফোনটো মাৰিছোঁ, ফোনটো অফ। পৰিয়াল আৰু কোনোবা আছে যদিও তেওঁলোকৰ হয়তো খবৰ লোৱাইছোঁ, তেতিয়াও নাই, বিচাৰি পোৱা নাই। আৰু পৰিয়ালৰ মানুহৰ ঘৰত আছে বুলি ভাবি পিনি পৰিয়ালৰ মানুহৰ ঘৰতো বিচাৰ খোচাৰ কৰিছোঁ, নাই, তাতো নাই। তাৰপৰা আজি মোৰ হাজবেণ্ডো গ'ল, বিচাৰিলে মেলিলে, পোৱা নাই। তাৰ আগতো গৈছিলে, তেতিয়াও লগ নাপালে। এতিয়া তেওঁলোক ক'ত আছে সেইটোৱে লাগে।